গুড মৰ্ণিং বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে অসমীয়া ডেইলি ৰাশিফল চেনেললৈ স্বাগতম জনাইছোঁ। আজি সোমবাৰ 2025 ফেব্ৰুৱাৰী মাহৰ 24 তাৰিখ আৰু অসমীয়া ফাগুন মাহৰ 11 তাৰিখ। আজি তিথি একাদশী, পক্ষ কৃষ্ণপক্ষ। আজি সূৰ্য উদয় হ'ব 5:55 আৰু সূৰ্য অস্ত যাব 5:15। এতিয়া আহিছোঁ ৰাশি ফলসমূহলৈ। মেষ ৰাশি। মেষ ৰাশিৰ জাতিকাসকল আশাবাদী হওক আৰু সদায় ধনাত্মক দিশৰ পিনে লক্ষ্য কৰক। আপোনাৰ বিশ্বাস আৰু উদ্দীপনাই আপোনাৰ ইচ্ছা আৰু আকাংক্ষাসমূহৰ বাবে নতুন বাট মুকলি কৰিব। যদি আপুনি ছাত্ৰ হয় আৰু বিদেশত গৈ পঢ়া শুনা কৰিব বিচাৰিছে, তেন্তে আপোনাৰ ঘৰৰ আৰ্থিক সংকেতে আপোনাৰ ভাগ্য বিষম কৰিব পাৰে। প্ৰভাৱশালী আৰু মহত্বপূৰ্ণ মানুহৰ লগত পৰিচয় বঢ়াবৰ বাবে সামাজিক গতিবিধিৰ বাবে ভাল সুযোগ। আপুনি প্ৰিয়জনক ভাৱনাত্মক ফালৰ পৰা ব্লেকমেইল কৰাৰ পৰা বিৰত থাকক। অংশীদাৰৰ ব্যৱসায়ত কৰি থোৱা কাম কাজ আজি লাভদায়ক ৰূপে পৰিগণিত হ'ব, কিন্তু আপুনি অংশীদাৰসকলৰ বিৰোধৰ সন্মুখীন হ'ব লগাত পৰিব পাৰে। কৰ্মকাণ্ড পূজা আদি আজি ঘৰত অনুষ্ঠিত হ'ব। জীৱনসংগীৰ কাৰণে আপোনাৰ অলপ লোকচান হ'ব পাৰে। অন্ধ ব্যক্তিসকলক সহায়ৰ হাত আগবঢ়াওক। এনে কৰিলে অতি সোনকালে আপোনাৰ জীৱনত ধনাত্মকতাৰ আগমন ঘটিব পাৰে। এতিয়া আহিছোঁ বৃষ ৰাশিলৈ। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ মানসিক স্বাস্থ্যৰ ওপৰত ধ্যান দিয়ক, যি আধ্যাত্মিক জীৱনৰ বাবে আৱশ্যক হয়। মস্তিষ্ক জীৱনৰ দুৱাৰ, কাৰণ সকলো গতিবিধি ইয়াৰ মাধ্যমেৰে আহে। ইয়াৰ দ্বাৰাই জীৱনৰ সমস্যাসমূহ দূৰ কৰিব পাৰি আৰু ইয়ে শুদ্ধ চিন্তাধাৰা দি মানুহক আলোকিত কৰিব পাৰে। আজি আপুনি বহুত সহজতে পইচা জমা কৰিব পাৰিব। অন্য লোকক আগতে দিয়া পইচা আজি ঘূৰাই পাব পাৰে, অথবা যিকোনো নতুন পৰিযোজনাত পইচা লগাই ধন আৰ্জিব পাৰে। পৰিয়ালৰ কোনোবা মহিলা সদস্যৰ স্বাস্থ্য চিন্তাৰ কাৰণ হৈ উঠিব পাৰে। প্ৰেমৰ ধনাত্মক সংকেত আপুনি পাব পাৰে। যদি আপুনি ব্যৱসায়ত কোনোবা নতুন অংশীদাৰক যোগ কৰাৰ কথা ভাবি আছে, তেন্তে আৱশ্যক হ'ব যে তেখেতক প্ৰতিশ্ৰুতি দিয়াৰ আগতে আপুনি সকলো তথ্য এবাৰ ভালকৈ জানি বুজি লওক। আপোনাৰ অৱসৰ সময়ত আজি অপ্ৰয়োজনীয় কামত বৰবাদ হৈ যাব পাৰে। আপোনাৰ জীৱনসংগী আজি আপোনাৰ ওচৰলৈ আহি আপোনাক ধুনীয়াকৈ বুজাই দিব যে তেখেতৰ জীৱনত আপুনি কিমান মূল্যৱান হয়। পাৰিবাৰিক সমস্যাবোৰ নোহোৱা কৰিবৰ বাবে হনুমান চালিচা, সংকটমোচন অষ্টক আৰু ভগৱান নামৰ স্তুতিৰ দৈনিক পাঠ কৰক। এতিয়া আহিছোঁ মিথুন ৰাশিলৈ। মিথুন ৰাশিৰ জাতক জাতিকাসকলে ৰক্তচাপ থকা ৰোগীবোৰে অনুগ্ৰহ কৰি নিজৰ যত্ন লোৱা আৰম্ভ কৰক আৰু আপুনি ঔষধ গ্ৰহণ কৰাৰ আৱশ্যক আছে। আৰু আপুনি ৰেড ৱাইন গ্ৰহণ কৰিলে বহুত আৰাম পাব। লগতে আপোনাৰ কলেষ্ট্ৰলো নিয়ন্ত্ৰণত ৰখাৰ চেষ্টা কৰক। এনেকুৱা কৰাটো আপোনাৰ বাবে অধিক লাভদায়ক বুলি পৰিগণিত হ'ব। পৰিয়ালৰ কোনোবা এগৰাকী সদস্যৰ বেমাৰৰ বাবে আপোনাৰ আৰ্থিক সমস্যা হ'ব পাৰে। অৱশ্যে আপুনি এই সময়ত ধনৰ কথা চিন্তা নকৰি তেখেতৰ স্বাস্থ্যৰ কথা চিন্তা কৰাটোহে বেছি প্ৰয়োজনীয়। আপুনি নিজৰ ঘৰ আৰু তাৰ আশে-পাশে আজি কিবা পৰিৱৰ্তন আনিব পাৰে। প্ৰিয়জনৰ অনাৱশ্যকীয় প্ৰয়োজনসমূহৰ সন্মুখত মূৰ নত নকৰিব। অফিচত আপুনি কিবা এনেকুৱা কাম পাব পাৰে যি আপুনি আগৰে পৰা কৰিব বিচাৰি আছিল। আজি সময় উলিয়াই আপুনি জীৱনসংগীৰ লগত ক'ৰবাত ফুৰিব যাব পাৰে, কিন্তু এইখিনি সময়ত আপোনালোক দুজনৰ অলপ তৰ্ক হ'ব পাৰে। আপোনাৰ আত্মীয়ৰ আপোনাৰ সম্পৰ্কত কৰা হস্তক্ষেপৰ বাবে আজি আপোনাৰ আৰু জীৱনসংগীৰ মাজত সংঘাতৰ সৃষ্টি হ'ব পাৰে। প্ৰেম জীৱন অধিক মধুৰ আৰু সুখী কৰিবৰ বাবে গৰুক সতেজ পালেং শাক খুৱাওক। এতিয়া আহিছোঁ কৰ্কট ৰাশিলৈ। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ আজিকালিৰ মনোৰঞ্জনৰ লগত বাহিৰৰ গতিবিধি তথা খেল ধেমালিও সংযোগ কৰিব লাগে। আজি আপুনি আৰ্থিক সমস্যাৰ সন্মুখীন হ'ব পাৰে, কিন্তু নিজৰ বিচাৰ বিবেচনাৰ জৰিয়তে আপুনি এই সমস্যাও সমাধান কৰিব সক্ষম হ'ব। সন্ধিয়াৰ সময়ত আপোনাৰ লগত জীৱনসংগীৰ লগত বাহিৰত খানা খাব যাব পাৰে, অথবা চিনেমা চালে আপুনি সন্তুষ্টি লাভ কৰিব আৰু আনন্দিত কৰি তুলিব। আপোনাৰ প্ৰিয়জনৰ জেদী স্বভাৱে আপোনাক চিন্তিত কৰি তুলিব পাৰে। ডাঙৰ ব্যৱসায়িক লেনদেন কৰি থকা সময়ত নিজৰ অনুভূতিসমূহ নিয়ন্ত্ৰণত ৰাখক। আজিৰ দিনাখন যাত্ৰা আৰু মনোৰঞ্জনৰ তথা বেলেগৰ লগত সামাজিক সাক্ষাৎ হ'ব। আপোনাৰ জীৱনসংগীৰ কিছু কামৰ বাবে আপুনি অন্যৰ আগত অসহজ অনুভৱ কৰিব পাৰে, কিন্তু পিছত আপুনি অনুভৱ কৰিব যে যি হৈছে ভালৰ বাবে হৈছে। কোনো জীৱ-জন্তুক অকাৰণভাৱে কষ্ট নিদিব আৰু জীৱ হত্যাৰ পৰা দূৰত থাকক। নিৰামিষাহাৰী খোৱাটো স্বাস্থ্যৰ লগতে পৰিৱেশৰ বাবেও ভাল। এইবোৰ কথা মানি চলিলে প্ৰেম সম্বন্ধ অধিক মধুৰ হ'ব। এতিয়া আহিছোঁ সিংহ ৰাশিলৈ।
সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষণিক আৱেগত ভাহি কোনো নিৰ্ণয় নল'ব। ই আপোনাৰ সন্তানৰ হানি কৰিব পাৰে। দিনৰ আৰম্ভণি যদিও ভালভাৱে হ'ব, কিন্তু গধূলিৰ পিনে আপোনাৰ ধন খৰচ হ'ব পাৰে আৰু যিটো কথাই আপোনাক অশান্তি দিব পাৰে। আজিৰ দিনটোত কামৰ বোজা কম থাকিব আৰু আপুনি আপোনাৰ মূল্যৱান সময় পৰিয়ালৰ লগত কটাব পাৰিব। নতুন প্ৰেম সম্বন্ধ হোৱাৰ সম্ভাৱনা অধিক, কিন্তু ব্যক্তিগত আৰু গোপনীয় সূচনা প্ৰকাশ কৰাৰ পৰা বিৰত থাকক। সৃজনাত্মক কামৰ লগত জড়িত মানুহবোৰৰ বাবে আজি এক সফলতাৰে ভৰা দিন হ'ব। বহু দিনৰ পৰা বিচৰা নাম আৰু সন্মান আজিয়ে সিহঁতে পাব। কিবা ৰচক মেগাজিন বা উপন্যাস পঢ়ি আজিৰ দিন ভালকৈ অতিবাহিত কৰিব পাৰিব। বৈবাহিক জীৱনৰ দিশেদি চালে বহুত বস্তু আজি ভালেই যাব। সেউজীয়া ৰঙৰ কাপোৰ অধিক পৰিধান কৰিলে স্বাস্থ্য ভালে থাকিব। এতিয়া আহিছোঁ কন্যা ৰাশিলৈ। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ উৰ্জা বহুত থাকিলেও আজি আপুনি এনেও কাৰোবাক মনত কৰিব, যি এই মুহূৰ্তত আপোনাৰ লগত নাই। আগতীয়াকৈ নজনাই কোনোবা ডেণ্ডাৰে আপোনাৰ বেংক একাউণ্টত পইচা দিব পাৰে, যি কথা জানি আপুনি আচৰিত হোৱাৰ লগতে সুখীও হ'ব। সন্ধিয়াৰ সময়ত আপোনাৰ লগত জীৱনসংগীৰ লগত বাহিৰত খানা খাব যাব পাৰে অথবা চিনেমা চালে আপুনি সন্তুষ্টি লাভ কৰিব আৰু আনন্দিত হ'ব। প্ৰেম ৰোমাঞ্চ বহুত ৰোমান্টিক হ'ব। এইবাবে তাৰ লগত সম্পৰ্ক কৰক যাক আপুনি সঁচাকৈ ভাল পায় আৰু এই দিনক ভালকৈ উদযাপন কৰক। যদি আপুনি বহুত দিনৰ পৰা অফিচত কাম কৰোঁতে অসুবিধা পাই আছে, তেন্তে আজি আপুনি অলপ ভাল অনুভৱ কৰিব। আজি আপুনি নিজৰ মানুহৰ পৰা আঁতৰি ক'ৰবাত নিৰলে গৈ থকা পচন্দ কৰিব। ফলস্বৰূপে মনত শান্তি প্ৰাপ্ত হ'ব। আপুনি বৈবাহিক জীৱন সম্বন্ধীয় কৌতুক ছ'চিয়েল মিডিয়াত পঢ়ি হাঁহি থাকিব, কিন্তু আজি যেতিয়া আপোনাৰ বৈবাহিক জীৱনৰ লগত জড়িত কিবা ভাল লগা বস্তু আপোনাৰ সন্মুখত আহিব, তেতিয়া আপুনি ভাবুক হৈ পৰিব পাৰে। কৰ্মজীৱন অধিক সফল কৰিবৰ বাবে যিমান পাৰে অধিক হালধীয়া ৰঙৰ কাপোৰ পৰিধান কৰক। এতিয়া আহিছোঁ তুলা ৰাশিলৈ। তুলা ৰাশিৰ জাতক জাতিকাসকলে শাৰীৰিক লাভৰ বাবে বিশেষকৈ মানসিকভাৱে নিজকে অধিক শক্তিশালী কৰিবলৈ ধ্যান আৰু যোগৰ আশ্ৰয় লওক। অনুভৱী ব্যক্তিৰ পৰামৰ্শ অবিহনে এনে একো কাম নকৰিব, যাৰ ফলত আপুনি আৰ্থিক হানি হয়। আপোনাৰ সন্তানৰ পুৰস্কাৰ বিতৰণ সমাৰোহত পোৱা নিমন্ত্ৰণে আপোনাক এক সুখৰ অনুভূতি প্ৰদান কৰিব। সি বা তাই আপোনাৰ আশা আকাংক্ষাৰ ওপৰত থিয় হ'ব আৰু আপোনাৰ জৰিয়তে আপোনাৰ সপোন দিঠকত পৰিণত হোৱা দেখিব। আপোনাৰ প্ৰিয়জনৰ লগত ফুৰিব গ'লে জীৱনটোক উদযাপন কৰি সময়বোৰ অতিবাহিত কৰক। আপোনাৰ মানুহক নিয়ন্ত্ৰণ কৰা স্বভাৱ সমালোচনাৰ কাৰণ হ'ব পাৰে। পৰিয়ালৰ প্ৰয়োজন পূৰ কৰোঁতে কেতিয়াবা নিজৰ বাবে সময় উলিওৱাটো টান হৈ পৰে, কিন্তু আজি আপুনি সকলোৰে পৰা দূৰ হৈ নিজৰ বাবে অলপ সময় উলিয়াব পাৰিব। আজি আপুনি আৰু জীৱনসংগীয়ে ভাল সংবাদ লাভ কৰিব পাৰে। এতিয়া আহিছোঁ বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ আজি মহত্বপূৰ্ণ নিৰ্ণয় ল'বলগীয়া হ'ব পাৰে, যাৰ ফলত আপুনি মানসিক অশান্তি আৰু হতাশাত ভুগিব পাৰে। আজি আপুনি বুজিব পাৰিব যে চিন্তা চৰ্চা নকৰাকৈ ধন খৰচ কৰিলে আপোনাৰ কিমান লোকচান হ'ব পাৰে। ঘৰত সংবেদনশীল বিষয়সমূহক সমাধান কৰিবলৈ আপুনি আপোনাৰ প্ৰভাৱ আৰু বুদ্ধিদীপ্ততাৰ প্ৰয়োগ কৰিব লাগিব পাৰে। সতেজ ফুলৰ দৰে আপোনাৰ প্ৰেমতো সতেজতা বাহাল ৰাখক। আজি আপুনি কঠোৰ পৰিশ্ৰমেৰে কাৰ্যক্ষেত্ৰত নিজৰ পৰিচয় দাঙি ধৰিব। যাত্ৰাৰ ফলত সোনকালে লাভ নহ'ব, কিন্তু ইয়াৰ বাবে ভাল ভৱিষ্যতৰ খুঁটি পুতিব পাৰে। আপুনি আৰু আপোনাৰ জীৱন লগৰী একেলগে মিলি বৈবাহিক জীৱন অধিক শুৱনি কৰি তুলিব। শুবৰ সময়ত এটা তামৰ পাত্ৰত পানী ৰাখি পিছৰ দিনা পুৱা ঘৰৰ কাষৰ গছৰ শিপাত সেই পানী ঢালিলে স্বাস্থ্য ভালে থাকিব। এতিয়া আহিছোঁ ধনু ৰাশিলৈ। ধনু ৰাশিৰ জাতক জাতিকাসকলে খেল অথবা অন্য বাহিৰা গতিবিধিসমূহত অংশগ্ৰহণ কৰিলে আপোনাৰ হেৰাই যোৱা শক্তি পুনৰ ঘূৰাই পাব। আৰ্থিক অভাৱৰ পৰা পৰিত্ৰাণ পাবলৈ পৰিকল্পিত যোজনা মতে চলক। যাক আপুনি ভাল পায় সিহঁতৰ লগত উপহাৰ আদান প্ৰদান কৰাৰ বাবে আজি ভাল দিন। আজি সন্ধিয়া সময়ত প্ৰিয়জনৰ লগত ক'ৰবাত ফুৰিব গৈ লগতে ৰোমান্টিকভাৱে ৰাতিৰ আহাৰ গ্ৰহণ কৰাৰ বাবে আজি সকলোতকৈ ভাল দিন। মহিলা সহকৰ্মী বহুত সহায় কৰিব আৰু বহুত দিনৰ পৰা ৰৈ থকা কাম ভালকৈ সম্পূৰ্ণ কৰাত আপোনাক সহায় কৰিব। আপোনাৰ ঘৰৰ মানুহ আজি আপোনাৰ লগত বহুতো সমস্যা ভাগ বতৰা কৰিব পাৰে, কিন্তু আপুনি নিজৰ পৃথিৱীতেই মচগুল হৈ থাকিব আৰু খালী সময়ত কিছুমান এনেকুৱা কাম কৰিব যিবোৰ কাম কৰি আপুনি সঁচাকৈ আনন্দ লাভ কৰিব। এই সময় জীৱনত আপোনাক বৈবাহিক সম্পৰ্কৰ বাবে অধিক সুখ তথা আনন্দ প্ৰদান কৰিব। আৰ্থিক স্থিতি ভাল কৰিবৰ বাবে ঘেঁহুৰ 11টা দানা সূৰ্যোদয়ৰ সময়ত খালী পেটত খাওক। এতিয়া আহিছোঁ মকৰ ৰাশিলৈ। মকৰ ৰাশিৰ জাতক জাতিকাসকলে নিজৰ স্বাস্থ্যৰ যত্ন লোৱাৰ বাবে চিঞৰ বাখৰ কৰাৰ পৰা বিৰত থাকক।
যিসকল লোক দুগ্ধ উদ্যোগৰ লগত জড়িত সিহঁতৰ আজি আৰ্থিক লাভৰ প্ৰবল সম্ভাৱনা আছে। জীৱনসংগী আৰু সন্তানৰ পৰা অতিৰিক্ত স্নেহ আৰু সহযোগ প্ৰাপ্তি কৰিব। আপোনাৰ সাক্ষাৎ এনে বন্ধুৰ লগত হ'ব যি আপোনাক মনত ৰাখিছে আৰু আপোনাক বুজি পায়। অফিচত আজি আপুনি বহুত প্ৰশংসা পাব। আপোনাৰ ঘৰৰ মানুহ আজি আপোনাৰ লগত বহুতো সমস্যা ভাগ বতৰা কৰিব পাৰে, কিন্তু আপুনি নিজৰ পৃথিৱীতেই মস্কুল হৈ থাকিব আৰু খালী সময়ত কিছুমান এনেকুৱা কাম কৰিব যিবোৰ কাম কৰি আপুনি সঁচাকৈ আনন্দ লাভ কৰিব। বৈবাহিক জীৱনত অধিক সুখময় কৰিবৰ বাবে আপোনাৰ প্ৰয়াস আপোনাৰ আশাতকৈ অধিক ফলপ্ৰসূ হ'ব। গাখীৰ মিহলি পানীৰে গা ধুলে স্বাস্থ্য ভালে থাকিব। এতিয়া আহিছোঁ কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে স্বাস্থ্যৰ যত্ন লওক আৰু ঘৰৰ বস্তুসমূহ ব্যৱস্থিত ৰূপত ৰাখক। ধাৰত পইচা বিচৰা মানুহক যিমান পাৰে গুৰুত্ব নিদিব। হতাশাৰ এক দীঘল সময় চলি থাকিব। অৱশ্যে পাৰিবাৰিক সহযোগে আপোনাক সহায় কৰিব। আজি আপুনি জীৱনত সঁচা প্ৰেমৰ অভাৱ অনুভৱ কৰিব। অধিক চিন্তা নকৰিব। প্ৰত্যেক বস্তুৱেই সময়ৰ লগত সলনি হয় আৰু এইবাবেই আপোনাৰ ৰোমান্টিক জীৱনত পৰিৱৰ্তন আহিব। আপোনাৰ প্ৰফেচনেল দক্ষতাক বৃদ্ধি কৰি আপুনি নিজৰ কেৰিয়াৰৰ বাবে নতুন দুৱাৰ খুলিব পাৰে। আপোনাৰ ক্ষেত্ৰত আজি আপোনাৰ অপাৰ সফলতা প্ৰাপ্তৰ সম্ভাৱনা আছে। আপোনাৰ সকলো ক্ষমতাক আৰু ভাল কৰি আৰু অধিক ভাল কৰাৰ চেষ্টা কৰক। ছেমিনাৰ আৰু প্ৰদৰ্শনী আপোনাক নতুন জ্ঞান আহৰণ কৰাত সহায় কৰিব। পৰিয়ালৰ সদস্যসমূহৰ কাৰণে আপুনি অলপ সমস্যাৰ সন্মুখীন হ'ব পাৰে, কিন্তু দিনৰ অন্তত আপোনাৰ জীৱনসংগী আপোনাৰ এই সমস্যাসমূহক অলপ সহজ হোৱাত আপোনাক সহায় কৰিব। ঘৰত ৰঙা ৰঙৰ কাৰ্পেট আৰু বিছনা চাদৰ ব্যৱহাৰ কৰক। এতিয়া আহিছোঁ মীন ৰাশিলৈ। মীন ৰাশিৰ জাতক জাতিকাসকলৰ জীৱনসংগীৰ স্বাস্থ্য বেয়া হোৱা বাবে আপোনাৰ মানসিক অশান্তি বাঢ়িব পাৰে। আজি আপুনি কিছুমান অৰ্থ সম্বন্ধীয় সংকটত পৰিব পাৰে, যাক সমাধান কৰিবৰ বাবে আপোনাৰ পিতৃ অথবা পিতৃতুল্য কাৰোবাৰ পৰা উপদেশ ল'ব পাৰে। সন্ধিয়া সময়ত বন্ধুসকলৰ লগত ঘূৰা ফুৰা কৰক, কাৰণ এয়া আপোনাৰ এই সময়ৰ বাবে খুবেই প্ৰয়োজনীয়। এক দীঘলীয়া আৰু নিঃসংগ সময় যি আপোনাক হাত কৰি আছিল, সেই সময় শেষ হৈ গৈছে, কাৰণ অতি সোনকালে আপুনি নিজৰ জীৱনসংগী লাভ কৰিব। আপুনি দীঘলীয়া সময়ৰ পৰা অফিচত কাৰোবাৰ লগত কথা পাতিব বিচাৰি আছিল। আজি এনেকুৱা হোৱাৰ সম্ভাৱনা আছে। কেতিয়াবা মোবাইল চলাওঁতে চলাওঁতে সময়ৰ কথা মনতেই নাথাকে। সময় অপচয় কৰাৰ পিছত আপোনাৰ অনুভৱ হয় যে আপুনি ভুল কাম কৰিলে। আপুনি বৈবাহিক জীৱন সম্বন্ধীয় কৌতুক ছ'চিয়েল মিডিয়াত পঢ়ি হাঁহি থাকিব, কিন্তু আজি যেতিয়া আপোনাৰ বৈবাহিক জীৱনৰ লগত জড়িত কিবা ভাল লগা বস্তু আপোনাৰ সন্মুখত আহিব, তেতিয়া আপুনি ভাবুক হৈ পৰিব পাৰে। সূৰ্যোদয়ৰ সময়ত 15 পৰা 20 মিনিট ৰ'দ স্নান কৰিলে আপুনি সকলো ৰোগৰ পৰা পৰিত্ৰাণ পাব। আজিলৈ ৰাশিফলৰ ভিডিঅ'সমূহ ইমানেই। যদি ভিডিঅ'বিলাক ভাল লাগে, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ডেইলি ৰাশিফলৰ ভিডিঅ'সমূহ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।